নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল ফাইনালি অৰুণোদয় 3.0 ৰ যিখন ফাইনাল লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে অসম চৰকাৰে আৰু প্ৰতিখন জিলাতে এই লিষ্টখন প্ৰকাশ কৰিছে আৰু আপোনাৰ নামটো এপ্ৰুভড হৈছে নে ৰিজেক্ট হৈছে কেনেকৈ জানিব বা সেই লিষ্টখন ক'ত পাব কেনেকৈ চেক কৰিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। অৰুণোদয় যিকোনো আপডেট হোক বা অসম চৰকাৰৰ তৰফৰ পৰা যিকোনো আঁচনিৰ ভিডিঅ' হোক এই চেনেলটোত নিয়মিত পাবৰ কাৰণে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি ৰাখিব। আপুনি যদি পুৰণি হিতাধিকাৰী হয় বা আপুনি নতুনকৈ এপ্লাই কৰিছে অৰুণোদয় 3.0 আপোনাৰ কাৰণে এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ, কিয়নো ফাইনাল যিখন লিষ্ট ইতিমধ্যে প্ৰকাশ কৰিছে আৰু সেই লিষ্টখন আপোনাক চেক কৰি জনাটো দৰকাৰ আপোনাৰ নামটো একচেপ্ট হৈছে নে ৰিজেক্ট হৈছে, কি কাৰণত আপোনাৰ টকাটো এতিয়ালৈকে লাভ কৰা নাই। আপুনি হয়তো নাজানে আপোনাৰ নামটো ৰিজেক্ট হৈ আছে বা একচেপ্ট হৈছে তথাপিও আপুনি লাভ কৰা নাই, বা কিছুমানৰ ৰিজেক্ট হৈছে যাৰ কাৰণে আপুনি টকাটো লাভ কৰা নাই। আৰু আপোনাৰ যদি ৰিজেক্ট হৈছে তেনেহলে আপুনি কেনেকৈ ৰি এপ্লাই কৰিব বা কি কৰিব লাগিব সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু সেই ফাইনাল লিষ্টখন ইতিমধ্যে মই দেখুৱাই আছো আৰু এইটো দেখিব পাৰিছে অৰুণোদয় 3.0 এইটো এক্সেলৰ জৰিয়তে এটা PDF আহি যায় আৰু সেই PDF খন ক'ত পাব বা কেনেকৈ জানিব মই ভিডিঅ'ৰ শেষত জনাই দি আছো। আপুনি কৰ পৰা এইটো চেক কৰিব পাৰিব। ইয়াতে বহুকেইটা দেখিব পাৰিছে, বহুকেইটা নাম ইয়াতে দেখিব পাৰিছে একচেপ্ট আছে আৰু কিছুমানৰ ৰিজেক্ট আছে। সেই ৰিজেক্ট বিলাক আকৌ ৰি এপ্লাই কৰিব লাগিব, তেতিয়াহে আপোনাৰ এই অৰুণোদয় টকাটো লাভ কৰিব। প্ৰায়বিলাক মানুহৰে কিন্তু একচেপ্ট আছে আৰু মাজতে কিছু মানুহৰ আছে ৰিজেক্ট বুলি। ইয়াতে দেখিব পাৰিছে ওপৰতে অৰুণোদয় 3.0 এইটো দেখিব পাৰিছে একচেপ্ট ৰিজেক্ট এনেকৈ আছে। আৰু আপোনাৰ যদি ৰিজেক্ট হৈছে তেনেহলে আপুনি কি কৰিব, তেনেহলে আপুনি আপোনাৰ যিখন পঞ্চায়ত আছে তাত আপুনি ৰি এপ্লাই কৰিব পাৰে, নতুনকৈ আপুনি আবেদন কৰিব। আৰু এই ফাইনাল লিষ্টখন আপুনি ক'ত পাব, আপোনাৰ গাঁৱৰ যিখন ৱাৰ্ড মেম্বাৰ আছে তাৰ হাতত এই লিষ্টখন দিয়া হৈছে আৰু প্ৰতিখন ৱাৰ্ডৰে এনেকৈ লিষ্টখন দিয়া হৈছে। আপুনি সেই লিষ্টখন আপোনাৰ ৱাৰ্ড মেম্বাৰৰ পৰাই পাই যাব আৰু আপুনি তাৰ পৰাই চেক কৰিব লাগিব। আৰু আপুনি তাতেই চেক কৰাৰ পিছত যদি আপোনাৰ ৰিজেক্ট হৈছে তেনেহলে আপুনি ৰি এপ্লাই কৰি দিয়ক আৰু নিশ্চিন্তভাৱে থাকক। আৰু যিসকলৰ একচেপ্ট হৈছে আপোনালোকৰ অতি সোনকালে এই টকাটো লাভ কৰিব। সো বন্ধু বান্ধৱীসকল কেনেকুৱা লাগিল আজিৰ এই ভিডিঅ'টো, যদি ভিডিঅ'টো ভাল লাগিছে আপোনাৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু চেনেললৈ নতুনবাৰৰ কাৰণে আহিলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব।